নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি টিয়কৰ কাৰণে এটা গৌৰৱ উজ্জ্বল দিন, বিশেষকৈ টিয়ক মিচিং ৰেগামৰ কাৰণে আমাৰ এটি দীৰ্ঘদিনীয়া সপোন আজি পূৰ্ণ হৈছে। টিয়কত যথেষ্ট প্ৰতিভা আছে, ইয়াত প্ৰতিভাৰ অভাৱ নাই, কিন্তু আমি এই উদীয়মান প্ৰতিভাসকলক উপযুক্ত মঞ্চ দিয়াৰ অভাৱ অনুভৱ কৰি আহিছিলোঁ। আজি যেন এই অভাৱ পূৰণৰ কাৰণে যেন আমি বদ্ধপৰিকৰ, ঠিক তেনেকুৱা আমাৰ অনুমান হৈছে। আজি শ্ৰদ্ধা ললিত ডাঙৰীয়া আছে, মই আপোনাৰ পৰা জানিব বিচাৰিম আমাৰ আজি এই সমবেত হোৱাৰ মূল উদ্দেশ্য কি আৰু আমাৰ পৰৱৰ্তী আমাৰ কাৰ্যক্ৰমণিকা কি হ'ব? আচল কথাটো হ'ল কি, আমাৰ এই বিস্তৃত টিয়ক সমষ্টিৰ বিস্তৃত আমাৰ মিচিং ৰাইজ আছে, তেওঁলোকৰ বহুত প্ৰতিভা আছে, কিন্তু আমি উপযুক্ত প্লেটফৰ্ম বা মঞ্চ দিব নোৱাৰাৰ কাৰণে প্ৰতিভাবোৰ মানে অপমৃত্যু ঘটিছে। আজি আমি গোটেইখিনিয়ে লগ হৈ সকলোখিনি ব্যক্তি লগ লাগি আমি এখন সমিতি গঠন কৰিছোঁ। নামটো আমি দিছোঁ আমাৰ মিচিং শিল্পী সমাজ টিয়ক। এই মিচিং শিল্পী সমাজ টিয়কৰ যোগেদি আমি আমাৰ গাঁৱত থকা প্ৰতিভাবোৰ বিকশিত কৰিব লাগিব, আৰু যিখিনি আগৰ প্ৰতিভা আছিল বা আগৰ কৃষ্টি সংস্কৃতি আছে সেইখিনি সংৰক্ষণ কৰিব লাগিব আৰু প্ৰচাৰ কৰিব লাগিব। তাৰ উদ্দেশ্যে আমি এখন সমিতি গঠন কৰিছোঁ। এই সমিতিখন আমি উপদেষ্টা হিচাপে ৰাখিছোঁ শ্ৰীযুত দেৱজ্যোতি তাহু আৰু শ্ৰীমতী সত্যৱতী তাহু পায়েং বাইদেউ। সভাপতি হিচাপে এই অভাজনক দিছে ললিত তাইক ডাঙৰীয়া, প্ৰস্তাৱক শ্ৰী যতীন মিলি, আৰু উপসভাপতি হিচাপে তৰুণ মিলি, আৰু এজন দিছে শ্ৰীযুত ভৱকান্ত তাহু ছাৰক। সম্পাদক হিচাপে আমি মনোপুত হৈ আমি নিৰ্বাচিত কৰিছোঁ শ্ৰী যতীন মিলি ডাঙৰীয়া, আৰু সহযোগী সম্পাদক হিচাপে ৰাজলক্ষ্মী পেগু ডাঙৰীয়া আছে আৰু সঞ্জীৱ পেগু ডাঙৰীয়া আছে। সাংগঠনিক সম্পাদক হিচাপে দেৱজিৎ তাই নৰেন কুটুম আছে, আৰু প্ৰচাৰ সম্পাদক হিচাপে আমাৰ জনপ্ৰিয় ইউটিউবাৰ নয়ন দিগাং ডাঙৰীয়া, আৰু আমাৰ সংগীত প্ৰতিভা কল্যাণী মিলি ডাঙৰীয়ানী আছে। সদস্য হিচাপে ভাইটি তাইক, ৰমাকান্ত তাইক, গোপাল মিলি, দীপেন তাইক, বসুন্ধৰা তাইক আমি নিৰ্বাচিত কৰিছোঁ। আৰু এই সমিতিখনৰ যোগেদি পৰৱৰ্তী সময়ত আমি সদৌ টিয়কত বিস্তৃত হৈ থকা গাঁওবিলাকলৈ গৈ তেখেতসকলৰ পৰা আমি পৰামৰ্শ গ্ৰহণ কৰিম আৰু আমাৰ কাৰ্যক্ৰমণিকা আগবঢ়াই লৈ যাম। শ্ৰদ্ধাৰ বন্ধুবৰ্গসকল, ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ মিচিং শিল্পী সমাজ টিয়ক নৱগঠিত যিসকল সদস্যসকলৰ নামোচ্চাৰণ কৰিলে আমাৰ সভাপতি মহোদয়। এইবাৰ মই আহিম আমাৰ শ্ৰদ্ধাৰ ভৱকান্ত তাহু ছাৰৰ ওচৰত আহিম। তেখেত আজিৰ এই মূল সমিতিৰ সন্মানীয় উপসভাপতি। আপোনাৰ এই মুহূৰ্তৰ অনুভৱ কেনেকুৱা? মোৰ যথেষ্ট ভাল লাগিছে। আজি আমি টিয়কত মিচিং শিল্পী সমাজ টিয়ক নামেৰে এটি অনুষ্ঠান আজি গঠন হৈছে। মই বহুত দিনৰ আগতে চিন্তা কৰিছিলোঁ, আজিৰ পৰা প্ৰায় 20 বছৰ আগতেই মই চিন্তা কৰিছিলোঁ এই অনুষ্ঠানটি ইয়াত টিয়কত গঢ় দিব পাৰিলে ভাল হ'ব বুলি। আজি মোৰ বাস্তৱত মোৰ সপোন বাস্তৱত পূৰ হৈছে। সেইকাৰণে মই আজি যিকেইজন ব্যক্তিয়ে আহি এই অনুষ্ঠানটো আগভাগ ল'লে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত মোৰ বন্ধুবৰ ৰাজলক্ষ্মী পেগুৱে প্ৰায় বিগত 6-7 বছৰে মোক এই কথাষাৰ শুনাই আছে যে টিয়কত এখন মিচিং শিল্পী সমাজ গঠন কৰিব লাগে। তেখেত নিজেও এগৰাকী প্ৰতিষ্ঠিত গায়ক, গতিকে মই এইবাৰ ৰাজলক্ষ্মী পেগুৰ কাষলৈ আহিছোঁ। শ্ৰদ্ধাৰ সমূহ ৰাইজ, মইনো কি ক'ম, সমিতিখন আজি গঠন কৰিবলৈ বহুত দিনৰ পৰা চেষ্টা কৰি আছিলোঁ, চিন্তা কৰি আছিলোঁ। আজি গঠন কৰি পেলাই মোক নথৈ সুখী হৈছোঁ। ধন্যবাদ মিলি ডাঙৰীয়ালে। মিচিং সমাজ শিল্পী সমাজ টিয়ক আজি আমাৰ শক্তিশালী এটা কমিটি এখন গঠন কৰা হৈছে। গতিকে এই শক্তিশালী কমিটিখনে গাঁৱে থকা প্ৰতিভা সম্পন্ন ল'ৰা ছোৱালীখিনি এই মঞ্চতে বিকশিত হ'ব। গতিকে আমি খুব আজি ললিত তাহু আৰু আমাৰ যতীন মিলিৰ নেতৃত্বত আজি আমি শক্তিশালী এখন কমিটি এখন গঠন কৰা হৈছে। গতিকে আগলৈ এই কমিটিখন আমাৰ খুব শক্তিশালী হ'ব। আৰু ৰেগামা আপোনাক কমৰেক্স দং মলছিল বলা মলুকে বিশেষকৈ মিচিং শিল্পী সমাজ টিয়ক ছিল গঠনত আইপা মপকাং তেলে শিৱসাগৰত মলক দৌনে বাইদেউ অৰ্থাৎ মিচিং চক নিতম তুলি এগৰাকী চিৰসেউজ শিল্পী, যিগৰাকী শিল্পীয়ে বিগত 35 বছৰে গীত পৰিৱেশন কৰি আহিছে মিচিং ঐনিতম আনন্দিতম কাবান, আৰু সদৌ অসম ভিত্তিত কেইবাবাৰো পুৰস্কাৰ প্ৰাপক ছিল সত্যৱতী তাইক বাইদেউ চা ঐনিতম কাবান।
অনুষ্ঠানটি গঠন কৰিবলৈ পাই বহুত সুখী হৈছোঁ। আমাৰ হেৰাই যোৱা প্ৰতিভাবিলাক পুনৰ আমাৰ বিকাশ কৰিবলৈ আমি সুবিধা পাম। প্ৰিয় বন্ধুবৰ্গসকল, মিচিং শিল্পী সমাজ টিয়ক আজি টিয়ক মিচিং একামৰ কাৰণে এটা গৌৰৱৰ দিন। সঁচাকৈ আমি ভাল পাইছোঁ। আমাৰ এই মহান প্ৰয়াসত যিসকল ব্যক্তিয়ে এই অনুষ্ঠানলৈ আহি আজি আমাৰ নৱগঠিত যিটো সমিতি গঠন কৰাত সহায় কৰিলে আপোনালোকক শলাগৰ শৰাই আগবঢ়াইছোঁ। আৰু ভৱিষ্যতে আপোনালোকৰ কায়িক উপস্থিতি, আপোনালোকৰ দিহা পৰামৰ্শ, গঠনাত্মক দিহা পৰামৰ্শ কামনা কৰিছোঁ। আৰু এনেকৈ যাতে আমি আমাৰ মিচিং শিল্পী সমাজটিক যাতে আমি তৈয়াৰময়ন আৰু আমি দীৰ্ঘায়ু কৰিব পাৰোঁ, আমি তাৰে কামনা কৰিছোঁ। ধন্যবাদ।